শিখা শৰ্মাক গ্ৰেপ্তাৰৰ আঁৰত কংগ্ৰেছৰ হাত আছে। It's a conspiracy of Congress to stop my pen. কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বাবেই জামিন লাভ কৰা নাই শিখা শৰ্মাই। It's a bailable offense, but in my case, it is not bailable. Why? কংগ্ৰেছে শিখা শৰ্মাৰ লগত এইটো বেয়া কাম কৰিলে। It's a conspiracy of Congress to stop my pen. কেমেৰাৰ সন্মুখত হাঁহি হাঁহি শিখাক উপলুঙা বাঘসেনাৰ নেতা ইউনুছ তামুলীৰ। বন্ধুসকল, অলপ আগতে এটা ভিডিঅ' দেখিলোঁ, শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিছে, গাড়ীত গটিয়াই গটিয়াই উঠাইছে আৰু শিখা শৰ্মাই কৈছে এইটো কংগ্ৰেছৰ ষড়যন্ত্ৰ। এতিয়া শিখা শৰ্মা যে জেললৈ গ'ল তাৰ বাবেও কংগ্ৰেছ দায়ী, বিজেপি দায়ী নহয় দেই, এতিয়া কৈ দিছে। শিখা শৰ্মাৰ সৈতে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে। কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বাবে জামিন লাভ কৰা নাই শিখাই। এই সকলোবোৰ কংগ্ৰেছে খেলা এখন খেল। সাংবাদিকৰ প্ৰশ্নত এই কথা চিঞৰি চিঞৰি ক'লে বিতৰ্কিত লেখিকা শিখা শৰ্মাই। উল্লেখযোগ্য যে অসমৰ স্বাভিমান, অসমৰ পৰিচয়, জুবিন গাৰ্গৰ চৰিত্ৰক লৈ আঙুলি তুলি গাঁতত সোমাল চিকা ওৰফে শিখা শৰ্মা। স্বামীৰ চৰিত্ৰ হননৰ বাবে ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰিছিল পত্নী গৰিমা শইকীয়া গাৰ্গে। গৰিমাৰ গোচৰৰ পিছতেই লগে লগে একশ্যন আৰম্ভ কৰে আৰক্ষীয়ে। গোচৰৰ কেইঘণ্টামানৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিতৰ্কিত লেখিকা শিখা শৰ্মাক। তাৰ পিছতে বুধবাৰৰ দিনটোত 14 দিনৰ বাবে কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় শিখাক। বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰৰ আলহী শিখা শৰ্মা। কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ সময়তে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই পৰিস্থিতিৰ বাবেই কংগ্ৰেছক দোষাৰোপ কৰিছিল শিখাই। শেহতীয়াকৈ শিখাৰ এই মন্তব্যক উপলুঙা কৰে বাঘসেনাৰ নেতা ইউনুছ তামুলীয়ে। কেমেৰাৰ সন্মুখত হাঁহি ৰখাব নোৱাৰিলে ইউনুছ তামুলীয়ে। তাৰ উপৰিও এটা ফেচবুক পষ্টৰ জৰিয়তেও শিখাক আওপকীয়াকৈ উপলুঙা কৰে বাঘসেনাৰ নেতাগৰাকীয়ে। পষ্টত তেওঁ লিখিছে, কংগ্ৰেছে শিখা শৰ্মাৰ লগত এইটো কিন্তু বেয়া কাম কৰিলে। ভবা নাছিলো কংগ্ৰেছে এনেকৈ ষড়যন্ত্ৰ কৰিব বেচেৰি শিখা শৰ্মাৰ লগত। নিউজ ডেস্ক ৰিপৰ্ট NETV।